ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 2ৰ বিষয় বানান হাতৰ আখৰ পাঠ পঢ়া শ্ৰুতলিপি ছমাইল পৰীক্ষা 2024-25ৰ মোট নম্বৰ 50 প্ৰশ্নটো আলোচনা কৰিম। 1 নম্বৰ দিছে যুক্তাক্ষৰ গঠন কৰা, 5টা আছে 5 মাৰ্ক। চাবা কোৱেশ্চন কেইটা। তাৰপিছত যুক্তাক্ষৰ ভাঙা, ইয়াত আছে আগতো যুক্তাক্ষৰ গঠন কৰিব দিছে, ইয়াত ভাঙিব দিছে, ইয়াতো 5 মাৰ্ক 5টা আছে। 3 নম্বৰ তলত দিয়া বানানবোৰ উপযুক্ত স্থানত হাইফেন বহোৱা, হাইফেন বহাব দিছে। পানী কেঁচুৱা আছে, ধূপ ধূনা, সাৰ পানী, ল'ৰা ছোৱালী, ধনুকাৰ, কাপোৰ কানি, ক'ত হাইফেন হ'ব হাইফেনটো বহাব। 3 মাৰ্ক আছে। 4 নম্বৰ তলৰ বানানবোৰ উপযুক্ত স্থানত চন্দ্ৰবিন্দু বহোৱা, ইয়াতো 3 মাৰ্ক, চন্দ্ৰবিন্দু বহাব লাগে। ভঁৰাল, দাঁতিত, ঢেকীয়া, পেঁপা, হাত, খৰি, কাজাই। তাৰপিছত দিছে 5 নম্বৰত তলৰ যুক্তাক্ষৰ কেইটাৰ একোটাকৈ শব্দ গঠন কৰিব লাগিছে, 4 মাৰ্ক। অন্য যদি আছে এনেকুৱা আনন্দ, এনেকৈ যত্ন, এনেকৈ তোমালোকে শব্দকেইটা গঠন কৰিবা, 4টা আছে 4 মাৰ্ক। তাৰপিছত আছে তলত দিয়া শব্দবোৰৰ পৰা শুদ্ধ শব্দটো বাছি ওলোৱা। প্ৰাণ না প্ৰাণ, কোনটো শুদ্ধ হ'ব সেইটো শুদ্ধ হ'ব। নষ্ট নষ্ট, নষ্টটো শুদ্ধ হ'ব। কাণ্ড কাণ্ড, কাণ্ডটো শুদ্ধ হ'ব। গ্ৰহণ গ্ৰহণ, মধ্যাহ্নটো উঠোৱাটো শুদ্ধ হ'ব। তলত দিয়া যুক্তাক্ষৰকেইটা আগত ব্যৱহাৰ কৰি একোটাকৈ বানান লিখিব দিছে। কেইটা আগত বহোৱা, এটাকে বানান, যেনেকুৱা ভ্ৰমণ, যেনেকুৱা শুশ্ৰূষা, যেনেকুৱা স্বাধীন, এনেকৈ হ'ব। তাৰপিছত তলত দিয়া যুক্তাক্ষৰ কেইটাৰ আগত ব্যৱহাৰ, এইটো ক'লে 8 নম্বৰ হাতৰ আখৰ লিখা 3 শাৰী, পৰিশ্ৰমী উন্নতিৰ মূল। তো হাতৰ আখৰ লিখিব দিছে 3 শাৰী 3 মাৰ্ক। পাঠ পঢ়া আছে আৰু শ্ৰুতলিপি আছে। গতিকে এইটো আছিল ক্লাছ 2ৰ বানান হাতৰ আখৰ পাঠ পঢ়া শ্ৰুতলিপিৰ প্ৰশ্নসমূহ। গতিকে আজিৰ ভিডিঅ' এইখিনি।